তেখেত আমাৰ খুৰা হয়। মই সন্ধিয়া 7টা বজাত ফোন কৰিছোঁ। তেখেতে কৈছে বৰচলা আছে। বৰচলা আছে, গোটেই দিনটো ঘৰত অহা নাই। কি কাম কৰে তেওঁ? তেওঁ লাইনৰ কাম কৰে, লাইনমেন SDCL কাম কৰে। তেখেতক কৈছোঁ বোলে ঘৰত আহি ভাত চাত খাই যাবলৈ, মানে গোটেই দিনটো ঘৰত অহা নাই। তেখেতে কৈছে বোলে অলপমান কাম আছে, টাৱাৰত কিবা এটা কাম আছে, তাত যাব লাগে, এইখিনি কৰি ঘৰত আহিব বুলি কৈছে। কিন্তু সেইখিনি কোৱাৰ পিছত তেখেত গৈছে চাগে টাৱাৰত কাম কৰিবলৈ। পিছত লাষ্টত আমি 8টা বজাতহে খবৰ পাইছোঁ বোলে, 8টা চাৰে 8টামান বজাত খবৰ পাইছোঁ বোলে তেখেত লাইনত শ্বৰ্ট খাই তলত পৰি আছে ৰাতি। তাৰপিছতহে আমি গৈছোঁ। ঘটনাটো কেতিয়া হৈছে? ঘটনাটো মই লাষ্ট কথা পাতিছোঁ 7:30মান বজাত, 7:25 মানত কথা পাতিছোঁ। আৰু এতিয়া লাইনমেনসকলে কোৱা মতে তেওঁ অকলে গৈছে এই টাৱাৰত কাম কৰিব। ইমান ৰাতি অকলে পঠিয়াব নালাগে, টাৱাৰৰ ট্ৰেন্সফৰ্মাৰত পঠিয়াইছিলে, ইমান ৰাতি অকলে পঠিয়াব নালাগিছিলে। তাত খুব সম্ভৱ 8:30মান বজাতে কামটো হৈছে। এতিয়া লাইনমেন অফিচৰ পৰা কোৱা মতে 7:33ত শ্বাটডাউন হৈছে। কি নাম আছিল তেওঁ? তেখেতৰ নাম জাকিৰ হুছেইন, ঘৰ নামবস্তি। ঘটনাটো যে হৈছে এইটো কাৰ গাফিলতিত? এইটো আমি APDCL গাফিলতিতে বুলিয়ে ভাবিছোঁ। তেখেত কি চৰকাৰী কৰ্মচাৰী আছিল নেকি? চৰকাৰী কৰ্মচাৰী কণ্ট্ৰেকচুৱেলত আছিলে। শ্বাটডাউনটো লোৱাত প্ৰব্লেম হয়। বিচাৰোঁ যোনটো হৈছে আমি সঁচাটো উলিয়াব বিচাৰোঁ, সেইটো তদন্তটো কৰি আমি আমাৰ সুবিধা এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। সৰু ল'ৰা ছোৱালী